মৰ্ণিং সকলোকে চ' আপোনালোকে আগতে কেনেকুৱা ধৰণৰ জেৰক্স মেচিন ইউজ কৰিছে তো মই প্ৰথম ইউজ কৰিছিলোঁ HP তাৰপিছত এপছন আৰু এপছনত অলপ প্ৰব্লেম পালোঁ যিহেতু আৰু এতিয়া ধৰক মই কেনন ইউজ কৰি আছোঁ কৰিলোঁ ধৰক এপছন তাৰপিছত আপোনাৰ আৰু এটা বস্তু দেখাই আছোঁ বন্ধুসকল যিহেতু এইটো এপছন LH010 ইয়াত আপোনাৰ স্মাৰ্ট কাৰ্ড আৰু ডিছৰ ষ্টিকাৰ প্ৰিণ্টিং আৰু ফটো কোৱালিটি ভাল হয় বেষ্ট আৰু যেহেতু মই ইউজ কৰি আছোঁ গতিকে তো ইয়াতে লগত এখন প্লেট আহে আৰু এই প্লেটত হৈছে আপোনাৰ দুটা অপশ্যন আছে তো বৰ্ড ছাইডো কৰিব পাৰে আৰু ছিংগল ছাইডো কৰিব পাৰে তো ইয়াতে দুটা চিৰিয়েল নম্বৰ থাকে চিৰিয়েল 1 চিৰিয়েল 2 তো আপোনালোকে প্ৰিণ্টিং কৰোঁতে ভালকৈ চাই ল'ব আৰু যেতিয়া আমি প্ৰিণ্টিং কৰিম প্লেটখন যেতিয়া এই প্লেটখন লগতে আহে প্লেটখন যেতিয়া আমি ছেটআপ কৰিম ছেটআপ কৰাৰ লগে লগে ইয়াতে মেচিনত মেচিন অন কৰাৰ লগে লগে যেতিয়া প্ৰিণ্টিং মাৰিম প্ৰিণ্টিঙৰ লগে লগে চিম্বল এটা দিয়ে ইয়াতে ছিগনেল এটা দিব এইটো ষ্টাৰ্ট বটনত আপোনাৰ চিম্বল আহি যাব আৰু গতিকে আপোনালোকে ৱাইফাই ইউজ কৰিব পাৰে এইটো হৈছে বন্ধুসকল আগৰ পুৰণা মেচিনটো চাই লওক আজিকালিতো পোৱা নাযায় আজিকালি অত্যাধুনিক নতুন এটা মেচিন আহিছে আৰু এইটো হৈছে কেনন 2010 তো বেছিভাগ মই কেনন লোৱাটো মই বিচাৰিম মই কোনো এটা প্ৰমোশ্যন কৰা নাই যিহেতু মই কাম কৰি মজা পাই আছোঁ কিন্তু এটা বস্তু বন্ধুসকল যেতিয়া আপুনি প্ৰিণ্ট কৰে ন ইয়াতে যেতিয়া কাগজটো সোমাব কাগজটো সদায় ফিট হিচাপে দিব আৰু যাতে প্ৰিণ্ট কৰাৰ পিছত এইটো কাগজতে টানি নিদিয়ে ভিতৰত এটা হুইল থাকে মানে ৰিং এটা থাকে এই ৰিংটো বেয়া হ'লে আৰু কেতিয়াও ভাল নহয় হয় কিন্তু ৰিপেয়াৰিং কৰিব লাগিব ধৰক আগৰ নিচিনা আৰু আপুনি সঠিকভাৱে যিটো নাপায় ইয়াতে বন্ধুসকল 4টা কালাৰ থাকে তো এইটো আছে ব্লেক তাৰপিছতে ইয়াতে 3টা কালাৰ আছে মেজেণ্টা আছে য়েল্লো আছে আৰু ব্লু আছে চ' এইটো চাওক মেচিনটোৰ ভিতৰৰ আৰু আপোনাৰ ইয়াতে ভৰাব লাগে ব্লেকটো আৰু ব্লেকটো এনেকৈ ভৰাব হ'লে এইটো ওলাই দিব ওলাই পেলাই ইয়াতে এটা নব এটা থাকে মানে সৰু প্লাষ্টিক টাইপৰ চ' ইয়াত চিঙাইটো ভৰাই দিব লাগে তাৰপিছত এইটো এনেকৈ সোমাই দিব লাহেকৈ সোমোৱাৰ পিছত লাহেকৈ এইটো এনেকৈ লগাই দিব লাহেকৈ এনেই লগাই দিলে হ'ল থাকে এইটো মানে ফ্ৰী থাকে বস্তুটো তাৰপিছত এইটো ঘপকৈ মাৰি নিদিব কাৰণ কিয় জানেনে এইটো যদি ভাঙি যায় তো মেচিনটো আপোনাৰ বেকাৰ যাব চ' এইটো এনেকৈ লাহেকৈ নমাই দিব বাছ তাৰপিছত আপুনি